আজি ২৪ ফেব্ৰুৱাৰী। আজি এই দিনটোৰ ঐতিহাসিক গুৰুত্বটো হ'ল যে এই দিনটোতেই ঐতিহাসিক ইয়াণ্ডাবু সন্ধি স্বাক্ষৰিত হৈছিল। অৰ্থাৎ ইয়াণ্ডাবু সন্ধিয়ে ২০০ বছৰ অতিক্ৰম কৰিছে। ইয়াণ্ডাবু সন্ধি আছিল প্ৰথম এংলো-বাৰ্মিজ যুদ্ধৰ পৰিসমাপ্তি ঘটোৱা শান্তি চুক্তি। ১৮২৪ চনৰ ৫ মাৰ্চত আনুষ্ঠানিকভাৱে যুদ্ধ আৰম্ভ হোৱাৰ দুবছৰৰ পাছত অৰ্থাৎ ১৮২৬ চনৰ ২৪ ফেব্ৰুৱাৰী অৰ্থাৎ আজিৰ দিনটোতেই এই চুক্তিখন স্বাক্ষৰিত হৈছিল। ব্ৰিটিছৰ পক্ষেৰে এই চুক্তিত স্বাক্ষৰ কৰিছিল ছাৰ জেনেৰেল আৰ্চিবাল্ড কেম্পবেলে আৰু আনটো পক্ষত আছিল মান ৰজাৰ প্ৰতিনিধি মাহা-মিনহলা চাও। এই চুক্তিৰ চৰ্তসমূহ আছিল অসম, মণিপুৰ, ত্ৰিপুৰা আৰু ৰাখাইন প্ৰদেশ ব্ৰিটিছক হস্তান্তৰ কৰা, কাছাৰ আৰু জয়ন্তীয়া ৰাজ্যৰ ওপৰত থকা মানৰ হস্তক্ষেপ বন্ধ কৰা, ৪টা কিস্তিত ১০ লাখ পাউণ্ড ষ্টাৰ্লিঙৰ ক্ষতিপূৰণ প্ৰদান কৰা আৰু দ্বিতীয় কিস্তি সম্পূৰ্ণ নোহোৱা পৰ্যন্ত ব্ৰিটিছে ইয়াঙন প্ৰদেশ ত্যাগ নকৰে। যিহেতু ইয়াণ্ডাবু সন্ধিয়ে ২০০ বছৰ অতিক্ৰম কৰিছে, গতিকে আগন্তুক APSC পৰীক্ষাৰ প্ৰিলিমছ আৰু মেইনছৰ বাবে ইয়াণ্ডাবু সন্ধিৰ বিষয়টো অত্যন্ত গুৰুত্বপূৰ্ণ।